12,000 13,000 টকা দৰমহাৰ একোটা চাকৰি উৎকোচ লাগে 5 লাখৰ পৰা 10 লাখ টকা 12,000 14,000 টকাৰ চাকৰি এটাৰ কাৰণে লাখে লাখে টকা লৈছে যি ইয়াতে দালাল ৰাজ চলি আছে এই দালাল ৰাজটো বন্ধ হ'ব লাগে লেহেমীয়া গতিত কাম চলা কোনো চৰকাৰী কাৰ্যালয়ৰ চাকৰি নহয় এয়া অতি গুৰুত্বপূৰ্ণ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পৰিৱেশ এই যে হাতে হাতে বেনাৰ পোষ্টাৰ লোৱা মানুহবোৰ দেখিছে এই যে শ্লোগান দিয়া মানুহবোৰ দেখিছে এওঁলোকে প্ৰতিবাদ কৰিছে এটা অনিয়মৰ বাবে ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য খণ্ডত এতিয়া চলিছে চাকৰিৰ বেপাৰ সেয়েহে চাংচাৰিস্থিত গুৱাহাটী এইমছত হাল্লা বোল স্থানীয় যুৱক যুৱতীক যোগ্যতাৰ ভিত্তিত নিযুক্তিৰ দাবী এক দীৰ্ঘদিনীয়া প্ৰস্তাৱৰ পিছত চাংচাৰিত আৰম্ভ হৈছিল অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান গুৱাহাটী আশা কৰা হৈছিল ৰাজ্যৰ স্বাস্থ্য খণ্ডত এয়া এক সমৃদ্ধ সংযোজন আশা কৰা হৈছিল স্থানীয় যোগ্য নিয়োগ প্ৰত্যাশীয়ে লাভ কৰিব একোটাকৈ চাকৰি কিন্তু পৰিতাপৰ বিষয় যে তেনে সময়ৰ বাবে এতিয়া প্ৰতিবাদ কৰিবলগীয়া হৈছে স্থানীয় লোকে ইয়াৰ লগতে প্ৰতিবাদকাৰীৰ অভিযোগ যে ধনৰ বিনিময়ত নিযুক্তি হয় এইমছ গুৱাহাটীত সেয়েহে যোগ্যজনে নাপায় চাকৰি একাংশ স্থানীয় দালালৰ সহযোগত নিযুক্তিৰ বেহা চলাৰো অভিযোগ প্ৰতিবাদকাৰীৰ বিহাৰৰ অংকিত সিং নামৰ ল'ৰা এজনে ইয়াতে লুণ্ঠন চলাই আছে দালাল ৰাজ চলাই আছে আমাৰ কেইজনমান অসমীয়া ডাক্তৰৰ লগত লগ লাগি কোনোবা শুৱালকুছিৰ আছে কোনোবা ৰাইজৰ পৰা গম পাইছো কোনোবা অশ্বিনী নামৰ এজন ল'ৰা আছে কোনোবা চন্দন নামৰ ল'ৰা আছে কোনোবা বাইহাটাচাৰীৰ ল'ৰা আছে দৰেশ্বৰৰ ল'ৰা আছে আমাৰ চাংচাৰীৰ ল'ৰা আছে এই গাদ্দাৰ বিলাকে কেইটামান টকাৰ বিনিময়ত আমাৰ যি থলুৱা যুৱক যুৱতী আছে তেওঁলোকৰ জীৱনৰ লগত হেতালি কৰি খেলিছে নিযুক্তিৰ নামত চলা বেহাৰ তদন্তৰ দাবী কৰিছে প্ৰতিবাদকাৰীয়ে এইমছ গুৱাহাটীৰ সঞ্চালক অশোক পুৰাণিকৰ বিৰুদ্ধে শ্লোগান প্ৰতিবাদকাৰীৰ ভিতৰৰ মানুহ জড়িত হৈছে ইয়াৰ প্ৰশাসনৰ যি ধৰক আপোনালোকৰ হাউচ কিপিং এটা কোম্পানীক দিছে সেই কোম্পানীৰ মানুহৰ লগত আমাৰ স্থানীয় ওচৰ পাজৰৰ মানুহ জড়িত হৈ আছে এইটোৱে চবতকৈ দুখৰ কথা যে যিটো সময়ত মুখ্যমন্ত্ৰী মহোদয়ে নিকাভাৱে স্বচ্ছভাৱে নিযুক্তি দি আছে সেই সময়ত মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিতে এইমছৰ দৰে এটা অনুষ্ঠানত এনেকৈ ধনৰ বিনিময়ত চাকৰি দি থকাটো দুৰ্ভাগ্যজনক কথা এতিয়া কথা হ'ল ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানত স্থানীয় নিয়োগ প্ৰত্যাশী বঞ্চিত হোৱাৰ উপৰিও চাকৰিৰ কিনা বেচা চলা বিষয়টোক লৈ কিমান জ্ঞাত সংশ্লিষ্ট বিভাগ কিংবা কৰ্তৃপক্ষ নে ইয়াৰ আঁৰতো আছে কিবা গোপন ৰহস্য বাইহাটা চাৰিআলিৰ পৰা ধীৰাজ ডেকাৰ ৰিপৰ্ট NKTV+।